জয় গুৰু শংকৰ এয়া আহি পেলাই পালোহি বৰ্তমান দেৰগাঁও চৰাই নামঘৰ এয়া খনিকপুথি আয়োজন কৰিছে। খনিকপুথিৰ কাৰণে আহি পেলাই এই স্থানত পালোহি। তাকে এয়া ভক্তসকলে বন্তি প্ৰজ্বলন কৰিছে আৰু মই পোনপ্ৰথমে আপোনাক দেখাইছোঁ। আৰু এয়া খনিকপুথিৰ ৰখা স্থান। এয়া বৰ্তমান নামঘৰ দেখাইছোঁ। আইসকলৰ ওচৰলৈ আহিছোঁ। আইসকলৰ লগত দুআষাৰ কথা পাতিম। তাকে আইসকলে বহুত কষ্টৰে আজি পুথিভাগ পাতিছে। তাত বহুত কষ্ট কৰিবলগীয়া হৈছে। 6 মাহ দিন কষ্ট কৰি পেলাই আজি পুথি আনি পেলাই সমাজৰ মাজত আপোনাৰ দেখাই যায়। আৰু পোনপ্ৰথমে মই আপোনাক গৈ আছোঁ আমাৰ এজনী আইৰ ওচৰলৈ। আইৰ ওচৰত আপোনাক কথা পাতিম। তাকে এয়া একদম ধুনীয়াকৈ জা জলপান একদম ৰসগোল্লা চব মিলাই তাকে মই আইৰ লগত কথা পাতিম। এতিয়া আইৰ ওচৰলৈ যাওঁচোন। আইগৰাকীনো কি কয় আপোনাৰ দেখাই দিছোঁ। এয়া চব ধুনীয়াকৈ একদম বৰ ভাবিব নোৱাৰাকৈ পাতিছে। কিন্তু মহিলাই যে ইমান ডাঙৰ কাম এটা কৰিব পাৰে সেইটো আজি প্ৰমাণ দেখাই দিছোঁ। আজি আহি পেলাই আইসকলৰ ওচৰলৈ পালোহি। আইসকলে চব আপোনাৰ ইমান ধুনীয়াকৈ বস্ত্ৰ পৰিধান কৰি পেলাই অসমীয়াৰ মান সন্মান ৰক্ষা কৰি আজি এয়া মহিলাসকলে যে ইমান ডাঙৰ এটা কাম কৰিব পাৰে মানে খনিকপুথিভাগ আনিছে এই মহিলাখিনিয়ে। তাকে মহিলাৰ ভিতৰত মই এগৰাকী আইৰ ওচৰলৈ যাওঁ। আইৰ লগত কথা দুআষাৰ পাতোঁ। মোক সুধিছোঁ কেনেকুৱা লাগিছে আজি বহুত ভাল লাগিছে। এই দিনটোলৈকে আমি বহুত বাট চাইছিলোঁ। আমাৰ মহিলাখিনিয়ে আজি বহুত দিনৰ পৰা কষ্ট কৰি আছে এই অনুষ্ঠানটো পাতিবৰ কাৰণে। সৰুৰ পৰা কিবা পাতি থকা হয়, কিন্তু এইবাৰ আমি অকণমান বেলেগ ধৰণে চিন্তা কৰোঁ। আৰু আমাৰ এই অনুষ্ঠানটো ধৰ্মৰ ওপৰত প্ৰতিষ্ঠিত অনুষ্ঠান, সেইকাৰণে আমি পুথিভাগৰ চিন্তা কৰিলোঁ। আমাৰ গোপিনীসকলে নিজৰ ঘৰে ঘৰে দি পুথিভাগ পাতিব নোৱাৰিব, সেইকাৰণে আমি সমূহীয়াভাৱে এই পুথিভাগ পাতি সকলোৰে গৃহিণীৰ ঘৰে ঘৰে জয় মই হৈ লক্ষ্মী বৰতি কৰিবৰ কাৰণে এই উদ্দেশ্য আমি গ্ৰহণ কৰোঁ। লগতে আমাৰ এই অনুষ্ঠানটো আমি প্ৰতি বছৰ দিহানাম গাই আমি পুঁজি সংগ্ৰহ কৰোঁ। তাতে আমাৰ এটা গৃহ বনোৱা হৈছে কাৰ্যালয়। সেই গৃহটোলৈ দিবলৈ উদ্দেশ্য আনিলোঁ। লগতে আজি আমাৰ খুব ভাল লাগিছে যে বয়োজ্যেষ্ঠসকলে আমাক বহুত ভাল ভাল উপদেশ দি আগবঢ়াই নিছে। আৰু আমাৰ মহিলাখিনি এনেকুৱা ধৰণে কষ্ট কৰিছে, কালেকশ্যনেই হওক বা কামৰ ক্ষেত্ৰতে হওক অৱহেলা অকণেই নাই। 25-30 জনী মানুহ আমাৰ মানে সংখ্যা বাঢ়িহে যায়, কমি নাহে। সেইকাৰণে মই আজি বহুত সুখী। আৰু বেলেগ মহিলাসকলক ক'ব লাগিব তেখেতসকলৰ যি ভক্তি, মানে আমি সফল হ'ম বুলি তাকে আজি বহুত ভাল লাগিছে। এয়া হওক আপোনালোকক দেখাইছোঁ। আৰু আপোনাৰ কেনেকুৱা লাগিছে আজি মনটো? আৰু আপোনাৰ ভাল লাগিছে? ভাল লাগিছে ন? আপোনাৰ ভাল লাগিছে? আপোনাৰ ভাল লাগিছে? আপোনালোকৰ ভাল লাগিছে? আপোনাৰ কেনেকুৱা লাগিছে? মানে ভৱিষ্যতে আকৌ এনেকৈ পতাৰ আৰু এনেকৈ ভৱিষ্যতে আকৌ পাতিম বুলি ভাবিছে নেকি? লুকাই ফুৰিছে দেখিছে নাই? মানে কিবা কেমেৰাৰ ওচৰত আহিবলৈ মন কৰা নাই নেকি? দেখিবলৈ বুলিবলৈ ইউটিউবত দি দিব মই কেমেৰাৰ ওচৰৰ পৰা পাতি যাওঁ। তাকে আজি আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনাৰ কেনেকুৱা লাগিছে মনটো? আৰু মানে আপোনালোকে ভাবিছিলে ধৰি লওক এনেকৈ পুথিভাগ পাতিম বুলি যেতিয়া ভাবিছিলে আপোনালোকৰ কিমান দিন লাগিলে এই কাৰ্যকাল? মানে আপোনাক পুথিভাগ পাতিবলৈ আপোনালোকক কিমান কষ্ট কৰিবলগীয়া হৈছে? আমি প্ৰায় 6 মাহৰ আগৰ পৰাই ভাবিলোঁ। আমি আজি 3 মাহৰ আগৰ পৰা আমি এইখিনি কষ্ট কৰি আছোঁ। কাৰণ আমাৰ ইয়াত নাম ৰাইজে নাম তাৰ আগত আমাৰ আহাৰ খাওঁ এই 2 মাহ আমি কমপ্লিটলি কষ্ট কৰিছোঁ। আমাৰ সকলো মহিলাই ইমান ধুনীয়াকৈ সহযোগ কৰি প্ৰত্যেকে নিজৰ অনুষ্ঠান বুলি ভাবি প্ৰত্যেকে নিজৰ ঘৰ দুৱাৰ কাম বাদ দি পেলাই আমাৰ এই অনুষ্ঠানভাগত সহায় সহযোগ কৰিছে। সকলোৱে হাতে কামে কৰি আজি অনুষ্ঠানভাগ ইমানখিনিলৈকে কথা আমি কৰিবলৈ সক্ষম হৈছোঁ। সকলোৰে সহযোগিতা থকা নহ'লে এনেকৈ নোৱাৰিলোহেঁতেন। আৰু ৰাইজৰ সহায় সহযোগ আৰু ইয়াত আপোনাৰ মানে খাবৰ কাৰণে চাহ তাহ আপোনাৰ ব্যৱস্থা কৰা হৈছে। ধৰি লওক অন্যান্য প্ৰত্যেকে চাগে নিজে আইটেম লৈ আহিছে চাগে ন? প্ৰত্যেকে চাগে নিজে আইটেম বনাই লৈছে নেকি? অঁ এনেই আজি পিঠা পনা বনোৱা কিমান দিন হ'ল? পিঠা বনাই আছে নে এসপ্তাহ আগৰ পৰা? বা আমি সকলো গোপিনীয়ে একেলগে পিঠাগুড়ি পিনি একেলগে বনাইছোঁ। আৰু সেইটো এটা বেলেগ পৰিৱেশ।
বাকী মই কিন্তু নিমকি খাব নাপালোঁ আকৌ নিমকি খাব নাপালোঁ চুগাৰ নথকা সকলে চুগাৰ নথকাৰ কাৰণে মানে নিমকি দিয়া হৈছে মোক কিন্তু ৰসগোল্লা দিছিলে আকৌ দেই চুগাৰ ৰসগোল্লা দিছে তেতিয়াহে নিমকি খাবলৈ পাব মই বনাই পেলাই আকৌ দেই চুগাৰ থাকিলেহে খাবলৈ পাব নিমকিটো মই ঠিকে আৰু আমি নিজেও খাবলৈ পোৱা নাই আপোনাৰ কেনেকুৱা লাগিছে আজি ভাল লাগিছে আমি প্ৰায় এমাহমান কষ্ট কৰি আজি এই অনুষ্ঠানটো কিবাক আমি আজি এই পৰ্যায় পাইছেহি আৰু ৰাইজে এতিয়া কেনেকুৱা পাইছে আৰু ভাল হৈছে পাৰ হৈ গ'লে ভাল হৈছে বহুতে আপোনাৰ আহি যায় বহুতে চাহ তামোল খাই ধুনীয়াকৈ পৰিছে 2 মাহৰ পৰা লাগি ভাগি আজি এই অনুষ্ঠানটি সুচাৰুৰূপে পালন হৈ যাব বুলি চিন্তা কৰিছোঁ ঠিক আছে লোকেল মানে কৰ্মত একদম পূৰা ব্যস্ততা হৈ আছে ব্যস্ততা হোৱাৰ পিছতো এয়া আহি পেলাই মোৰ ওচৰত বস্তু দিছে তাকে আজি মানে পূৰা লাগি আছে ন কামত এই মজা 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 তাকে Yeah.